নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। অসমত এতিয়া নিৰ্বাচনী কুৰুক্ষেত্ৰৰ আখৰা। 4,80,000 নাম কৰ্তন কৰি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এই বিশাল অংকই সলাই দিব নেকি 2024ৰ সমীকৰণ। ইফালে ৰাজনৈতিক আকাশ উত্তপ্ত কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, অসমত শংকৰ আজান নাই, কেৱল আছে শংকৰ মাধৱ। ইতিহাস বনাম পৰিচয়ৰ এই যুঁজৰ মাজতে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 1 জানুৱাৰীৰ পৰা আপোনাৰ দৈনন্দিন জীৱনৰ বহু নিয়ম সলনি হ'ব। কি সেই নিয়মবোৰ? এই সকলোবোৰ খবৰৰ নিৰপেক্ষ আৰু বিতং বিশ্লেষণ লৈ আহিছোঁ আজিৰ এই প্ৰতিবেদনত। অসমৰ পৰা বিশ্বলৈ আজিৰ দিনটোৰ বহুকেইটা ডাঙৰ খবৰ, যিখিনি আপুনি জনাটো অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ ইয়াৰ প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 28 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। নিৰ্বাচনী তৎপৰতা, অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। 4.8 লাখৰ নাম কৰ্তন, বাঢ়িল মহিলা ভোটাৰৰ সংখ্যা। অসমত 2024 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বাজি উঠিছে। শনিবাৰে নিৰ্বাচন আয়োগে ৰাজ্যৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ লগে লগে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱৰ প্ৰস্তুতি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল। এইবাৰৰ তালিকাত আটাইতকৈ উল্লেখযোগ্য বিষয়টো হৈছে বৃহৎ সংখ্যক নাম কৰ্তন আৰু মহিলা ভোটাৰৰ সবল উপস্থিতি। তালিকাৰ পৰিসংখ্যা আৰু সংশোধনৰ প্ৰক্ৰিয়া। প্ৰকাশিত খচৰা অনুসৰি সমগ্ৰ অসমত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,52,02,775 গৰাকী। ইয়াৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,25,72,583 জন। তাৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,26,28,662 গৰাকী। এক ইতিবাচক সামাজিক ইংগিত হিচাপে এই পৰিসংখ্যা পৰিগণিত হৈছে। শুদ্ধিকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ঘৰে ঘৰে চলোৱা সমীক্ষাৰ অন্তত 4,69,992 গৰাকী মৃত ব্যক্তিৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এই পদক্ষেপক নিৰ্বাচনী স্বচ্ছতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হয়। প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। 4.8 লাখৰ নাম কৰ্তন হোৱা বিষয়টোৱে এফালে তালিকাখন নিকা কৰাৰ প্ৰমাণ দিছে যদিও প্ৰকৃত ভোটাৰৰ নাম যাতে ভুলবশতঃ কৰ্তন নহয়, সেয়া নিশ্চিত কৰাটো আয়োগৰ বাবে এক প্ৰত্যাহ্বান। আনহাতে ডিজিটেল মাধ্যম অৰ্থাৎ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে সংশোধনৰ সুবিধা দিয়াটো প্ৰশংসনীয়, যদিও গ্ৰাম্য অঞ্চলৰ ভোটাৰসকলৰ মাজত ইয়াৰ ব্যৱহাৰিক সজাগতা কিমান আছে সেয়া এক বিচাৰ্য বিষয়। ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ সময়সীমাখিনি আপোনালোকে জানি লওক। ভোটদাতাসকলে নিজৰ নাম বা তথ্যত কিবা যদি ত্ৰুটি থাকে, তেতিয়াহ'লে তলত দিয়া সূচী অনুসৰি ব্যৱস্থা ল'ব পাৰিব। দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ 22 জানুৱাৰী 2024। বিশেষ শিবিৰৰ আয়োজন 3, 4, 10 আৰু 11 জানুৱাৰী। চূড়ান্ত তালিকা প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী 2024। প্ৰতিগৰাকী সচেতন নাগৰিকক ceo.assam.nic.in ৱেবছাইট বা নিকটৱৰ্তী বুথ পৰ্যায়ৰ বিষয়াৰ লগত যোগাযোগ কৰি নিজৰ নাম পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইতিহাস বনাম পৰিচয়ৰ ৰাজনীতি। শংকৰ ৰাজানৰ অস্তিত্ব নস্যাৎ কৰি 2024 নিৰ্বাচনী সংসদত মুখ্যমন্ত্ৰীৰ। অসমৰ ৰাজনীতিত পুনৰ এবাৰ ইতিহাস আৰু সভ্যতাৰ যুঁজক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীৰ মতে অসমৰ ইতিহাসত শংকৰ আছে, শংকৰ আজান বা লাচিত আছে, কিন্তু লাচিত বাঘ হাজৰিকাৰ কোনো তথ্যগত ভিত্তি নাই, বৰঞ্চ এয়া এক বিশেষ পক্ষৰ ৰাজনৈতিক ষড়যন্ত্ৰহে। শংকৰ মাধৱ আছে, শংকৰ আজান নাই। মুখ্যমন্ত্ৰীয়ে তেওঁৰ উদ্যত্ত ভাষণত অসমীয়া সমাজত যুগ যুগ ধৰি চলি অহা সমন্বয়ৰ প্ৰতীক শংকৰ আজানৰ ধাৰণাটোক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনায়। তেওঁ লগতে কয় যে শংকৰদেৱ আৰু আজান ফকীৰৰ কোনোদিন বৈঠক হোৱা নাছিল। অসমত শংকৰ মাধৱদেৱহে আছিল। সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিবলৈ একাংশই এই ধাৰণাবোৰ আমাৰ মূৰত সুমুৱাই দিছে। একেদৰে শৰাইঘাটৰ যুদ্ধৰ বীৰ লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাৰ নাম সংলগ্ন কৰা কথাটোকো কাল্পনিক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীজনে। 2024 ৰণকৌশল, ছাদুল্লা বনাম বৰদলৈ আৱেগ। আজিৰ পৰা 60 দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে 2024 নিৰ্বাচনক কেৱল এক ক্ষমতাৰ যুঁজ নহয়, বৰঞ্চ এক অস্তিত্ব ৰক্ষাৰ যুঁজ হিচাপে উপস্থাপন কৰে। তেওঁ ভাষণত বিশেষভাৱে স্থান পালে ধৰ্মীয় আৰু প্ৰব্ৰজনকাৰী প্ৰসংগই। কংগ্ৰেছক আক্ৰমণ।
কংগ্ৰেছে সংখ্যালঘুৰ বাবে আসন সংৰক্ষণৰ দাবী তোলা কাৰ্যক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বৰদলৈয়ে ছাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন বিজেপিৰ জীৱনকালত পুনৰ ছাদুল্লালৈ যাবলৈ দিয়া নহ'ব। বেলটৰ বিপ্লৱ অসমৰ মানুহে নেপাল বা বাংলাদেশৰ দৰে ৰাজপথত নহয় বেলট বক্সতহে বিপ্লৱ কৰে বুলি তেওঁ মন্তব্য প্ৰদান কৰে। উন্নয়নৰ খাতিয়ান আৰু মোদীৰ গেৰাণ্টি আৱেগিক ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ সফলতাৰ দিশবোৰো দাঙি ধৰে। 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰি 2 লাখৰ ওচৰ চপা সমষ্টি পুনৰ্গঠনৰ জৰিয়তে খিলঞ্জীয়াৰ সুৰক্ষা আৰু ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বৃহৎ উদ্যোগৰ কথা উল্লেখ কৰি তেওঁ 2024 তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ অহাটো নিশ্চিত বুলি দাবী কৰে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মুখ্যমন্ত্ৰীৰ এই ভাষণৰ আঁৰত দুটা মূল কাৰণ থাকিব পাৰে। 1. মেৰুকৰণৰ ৰাজনীতি নিৰ্বাচনৰ প্ৰাকখনত বাওঁপন্থী বুদ্ধিজীৱী আৰু সমন্বয়ৰ পুৰণি ধাৰণাক নৎসাত কৰি এক নতুন সনাতনী পৰিচয় গঢ়ি তোলাৰ প্ৰয়াস। 2. ইতিহাসৰ পুনৰীক্ষণ আহোম যুগৰ বুৰঞ্জীক মোগল বিৰোধী যুঁজ হিচাপে অধিক শক্তিশালীকৈ উপস্থাপন কৰি ৰাজনৈতিক মুনাফা আদায় কৰা। আমি যুঁজিম আৰু আমি জিকিম। অসমীয়া জাতি দুৰ্বল নহয়, আমাৰ লগত মোদী আৰু অমিত শ্বাহ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এই কাৰ্যনিৰ্বাহক সভাই স্পষ্ট কৰি দিলে যে 2024 নিৰ্বাচনত উন্নয়নৰ সমান্তৰালভাৱে ইতিহাস আৰু সভ্যতাৰ হ'ব বিজেপিৰ অন্যতম ইছ্যু। এতিয়া প্ৰশ্ন হ'ল যে মুখ্যমন্ত্ৰীৰ এই ইতিহাস ভিত্তিক মন্তব্যই অসমৰ মিশ্ৰিত সমাজখনত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া সময়তহে গম পোৱা যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। PGR ভূমি বেদখলমুক্ত হ'ব কাৰ্বি সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ উচ্ছেদ অভিযান সম্পৰ্কে কৰা শেহতীয়া মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ উচ্ছেদৰ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰটোৰ শীঘ্ৰে ৰায়দানৰ বাবে উচ্চ ন্যায়ালয়ক আহ্বান জনাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শনিবাৰে দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে উচ্ছেদৰ সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত ল'ব পৰা নাই। খেৰণীৰ PGR ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলসমূহ সম্পূৰ্ণৰূপে বেৰা দি বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব। আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে 10 লাখ টকাৰ ক্ষতিপূৰণ দিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তেওঁ লগতে কয় যে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষী কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুনিৰাম ৰংহাঙেও অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী গৰমৰ মাজতে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত নিৰ্বাচনী তৎপৰতা তুংগত থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া এক বিস্তৃত ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ'ব। ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধনৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নগাঁও জিলাত বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে বিশ্ব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাৰ লক্ষ্যৰে এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। আৰক্ষীৰ নতুন কাৰ্যালয় আৰু অত্যাধুনিক কমাণ্ড কেন্দ্ৰ। একেদিনাই গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু 2000ৰো অধিক CCTV নিৰীক্ষণৰে সমৃদ্ধ সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ অৰ্থাৎ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ দুৱাৰ মুকলি কৰিব। এই অত্যাধুনিক কেন্দ্ৰই ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা আৰু জৰুৰীকালীন সেৱাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ জ্যোতি বিষ্ণু নামেৰে নামকৰণ কৰা এটা নতুন প্ৰেক্ষাগৃহও উদ্বোধন কৰিব। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশেষকৈ বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধনৰ জৰিয়তে সাংস্কৃতিক আৰু আধ্যাত্মিক আৱেগক স্পৰ্শ কৰাৰ লগতে কমাণ্ড কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ আইন শৃংখলাৰ আধুনিকীকৰণৰ বাৰ্তা দিবলৈ চৰকাৰে প্ৰয়াস কৰিছে। এই ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী ৰণনীতি তথা সাংগঠনিক শক্তি প্ৰদৰ্শনতো এক বিশেষ ভূমিকা ল'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চিৰচেনেহী মোৰ ভাষা জননী কালি ৰাজ্যজুৰি উদযাপিত হ'ল অসম সাহিত্য সভাৰ 109 সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমীয়া জাতিৰ জাতীয় চেতনাৰ প্ৰতীক তথা বৌদ্ধিক প্ৰাণকেন্দ্ৰ অসম সাহিত্য সভাৰ কালি 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপিত হয়। 1917 চনৰ 26 ডিচেম্বৰৰ শিৱসাগৰত জন্মলাভ কৰা এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৱে কালি গৌৰৱোজ্জ্বল 109 বছৰত ভৰি দিলে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা সভাৰ শাখা কাৰ্যালয়সমূহৰ লগতে কেন্দ্ৰীয়ভাৱেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসমৰ ভাষা সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম শীৰ্ষস্থানীয় অনুষ্ঠানৰ
অনুষ্ঠানৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ যি উল্লেখনীয় অৱদান আগবঢ়াই আহিছে সেই সংগ্ৰামী যাত্ৰাক কালি পুনৰবাৰ স্মৰণ কৰা হয়। উল্লেখযোগ্য যে 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰথমখন অধিৱেশনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই অনুষ্ঠানটোৱে অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ আৰু প্ৰসাৰতাৰ এক অনন্য ভূমিকা পালন কৰি আহিছে। কালি এই পবিত্ৰ দিনটোত ৰাজ্যৰ বৌদ্ধিক সমাজ আৰু সাহিত্য অনুৰাগীসকলে সভাৰ প্ৰতিষ্ঠাপকসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। 109 বছৰীয়া এই দীঘলীয়া পৰিক্ৰমাত অসম সাহিত্য সভাই জাতিটোৰ সংকটৰ সময়ত সদায় অভিভাৱকৰ ভূমিকা পালন কৰি আহিছে। বৰ্তমানৰ ডিজিটেল যুগত নৱপ্ৰজন্মক অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাটোৱে সভাৰ বাবে আগন্তুক সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অনলাইন স্কেমৰ বলি দুখীয়াৰ বন্ধু চিকিৎসক ডাক্তৰ সদাগৰ দেউৰী। দুখীয়াৰ বন্ধু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাক্তৰ সদাগৰ দেউৰী সকলোৰে বাবে এটা চিনাকি নাম। নিজৰ সৰলতা, উদাৰতা আৰু সেৱা আৰু সহায়ৰ মনোভাৱৰ বাবে সৰ্বজন বিদিত আৰু সকলোৰে প্ৰিয় চিকিৎসকগৰাকী। কিন্তু এক ভয়ংকৰ অনলাইন স্কেমৰ কবলত পৰি সৰ্বশ্ৰান্ত হ'ল ডাক্তৰ সদাগৰ দেউৰী। হেৰুৱালে জীৱনৰ সমস্ত জমাপুঁজি। এক ভিডিঅ' কলযোগে আৰক্ষী আৰু অধিবক্তাৰ নাম লৈ অনলাইন স্কেমেৰে প্ৰথমে চিকিৎসকগৰাকীক তেওঁৰ ওপৰত কেতবোৰ গুৰুতৰ গোচৰ ৰুজু হোৱাৰ কথা অৱগত কৰে। তাৰ পাছত গ্ৰেপ্তাৰ আৰু মানহানিৰ ভাবুকিৰে বৃহৎ ধন দাবী কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। ফলত প্ৰবঞ্চক চক্ৰটোৰ জালত ভৰি দি ডাক্তৰ সদাগৰ দেউৰে বেংক ট্ৰান্সফাৰ যোগে সৰ্বমুঠ 49 লাখ টকা আদায় দিয়ে। অৱশেষত এয়া এক ভয়ংকৰ প্ৰবঞ্চনা বুলি অনুধাৱন কৰি আৰক্ষীৰ কাষ চাপিছে ডাক্তৰ সদাগৰ দেউৰীয়ে। ডাক্তৰ সদাগৰ দেউৰীৰ সৈতে সংঘটিত এই ভয়ংকৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ যোৰহাটত। ৰাইজে আশা কৰিছে চাইবাৰ আৰক্ষীয়ে এই অনলাইন স্কেম ফাদিল কৰি দুখীয়াৰ বন্ধু চিকিৎসক ডাক্তৰ সদাগৰ দেউৰীক উচিত ন্যায় প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আদিবাসী যুৱকক ভৰি থু চেলেকিবলৈ বাধ্য কৰোৱা সমীৰণ বৰুৱাক আৰক্ষীৰ জালত। বহু বিতৰ্কিত তথা মহাপ্ৰতাপী চৰকাৰী বিষয়া সমীৰণ বৰুৱা অৱশেষত পৰিল আৰক্ষীৰ জালত। সমীৰণ বৰুৱাই এগৰাকী মহিলাৰ সৈতে এক অবৈধ সম্পৰ্ক ৰক্ষা কৰি থকাৰ কথা তেওঁৰ ব্যক্তিগত গাড়ী চালক বিপুল ওৰাঙে পত্নীক অৱগত কৰোৱাৰ কাৰণে যোৰহাট বঙালপুখুৰীত থকা সমীৰণ বৰুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আবদ্ধ কৰি তেওঁক হাংগু পাংগু সহিতে প্ৰথমে বিপুল ওৰাঙক মাৰধৰ কৰাৰ লগতে মজিয়াতে পেলাই দি থু আৰু ভৰি চেলেকিবলৈ বাধ্য কৰাইছিল। সমীৰণ বৰুৱাৰ এই কুকীৰ্তিৰ ভিডিঅ' 22 ডিচেম্বৰত সামাজিক মাধ্যম যোগে ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ চৰকাৰী বিষয়া সমীৰণ বৰুৱাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন সৰব হৈ পৰে। আনহাতে তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আৰক্ষী অধীক্ষকক দাবী পত্ৰ প্ৰদান কৰে আটছা, আছা আৰু চাহ মজদুৰ সংঘই। ইয়াৰ লগতে আটছা, আছাৰ সহযোগত ভুক্তভোগী বিপুল ওৰাঙে সমীৰণ বৰুৱাৰ বিৰুদ্ধে যোৰহাট আৰু তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে শুকুৰবাৰে নিশা জাজিৰ পৰা মহাপ্ৰতাপী সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰে। ইফালে শনিবাৰে সমীৰণ বৰুৱাক স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। আনহাতে সমীৰণ বৰুৱাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আটছাই দাবী জনোৱাৰ লগতে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে এক শক্তিশালী কেছ ডায়েৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হুংকাৰ। কংগ্ৰেছৰ দিনত বিদেশীৰ চৰণীয়া পথাৰ হোৱা অসম এতিয়া দুৰ্ভেদ্য দুৰ্গ। অসম বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰাজ্যখনত খিলঞ্জীয়াৰ সুৰক্ষা আৰু উন্নয়নৰ ইছুক নতুন মাত্ৰা প্ৰদান কৰিছে। শুকুৰবাৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা বিজেপিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লৈ দলটোৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বৰ্তমানৰ অসমৰ পৰিৱৰ্তনৰ খতিয়ান দাঙি ধৰে। নীতিন নবীনে তেওঁৰ ভাষণত আটাইতকৈ গুৰুত্বপূৰ্ণ মন্তব্যটো কৰে যে অবৈধ অনুপ্ৰৱেশক লৈ তেওঁ কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমলৈ অবৈধ বিদেশী অহাটো এক অতি সহজ ঘটনা আছিল, কিন্তু বিজেপি চৰকাৰৰ শাসনত সেয়া এতিয়া অসম্ভৱ হৈ পৰিছে। তেওঁৰ মতে বিজেপিৰ শাসনত অসমৰ সীমা আৰু স্বাৰ্থ সুৰক্ষিত হৈছে, যিটো কংগ্ৰেছৰ দিনত কল্পনাৰ অতীত আছিল। 2009 চনত যুৱ মৰ্চাৰ নেতা হিচাপে অসমলৈ অহা দিনবোৰৰ কথা সোঁৱৰণ কৰি নীতিন নবীনে কয় যে অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূবৰ বিকাশৰ যি সপোন দেখিছিল সেয়া এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাস্তৱায়িত হৈছে। তেওঁ ভাষণৰ কেইটামান মুখ্য বিন্দু আছিল দুৰ্নীতিৰ অন্ত। পূৰ্বতে দিল্লীৰ পৰা অহা টকা জনতাৰ হাতলৈ যোৱাৰ পৰিৱৰ্তে মধ্যভোগীৰ পকেটলৈ গৈছিল, কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰতিটো পইচাৰ উন্নয়নৰ কামত ব্যৱহাৰ হৈছে। স্বাস্থ্য সেৱা। পূৰ্বতে চিকিৎসাৰ বাবে মানুহে মাটি বিক্ৰী কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া আয়ুষ্মান ভাৰতৰ দৰে আঁচনিয়ে দৰিদ্ৰক সকাহ দিছে।
ভূমি অধিকাৰ কংগ্ৰেছৰ দিনত খিলঞ্জীয়াই ভূমি অধিকাৰ হেৰুৱাইছিল বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিৰোধীৰ অভিযোগক প্ৰত্যাহ্বান বিৰোধীয়ে উত্থাপন কৰা ভোট চুৰি বা নিৰ্বাচনী অনিয়মৰ অভিযোগক নৎসাত কৰি নবীনে কয় যে জনতাই ইয়াৰ উত্তৰ ইতিমধ্যে বিহাৰ নিৰ্বাচনত দিছে তেওঁৰ মতে বিজেপি কেৱল নিৰ্বাচন জিকিবলৈ নহয় বৰঞ্চ জনতাৰ সমস্যা সমাধানৰ বাবেহে কাম কৰে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক বিমানবন্দৰৰ পৰা কলাক্ষেত্ৰলৈ 20,000ৰো অধিক কাৰ্যকৰ্তাই সমদল কৰি উষ্ম আদৰণি জনোৱাতে বিজেপিৰ সাংগঠনিক শক্তিৰ এক ডাঙৰ প্ৰদৰ্শন হিচাপে বিবেচিত হৈছে সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষৰ উপস্থিতিয়ে 2024ৰ ৰণনীতি অধিক শক্তিশালী কৰাৰ ইংগিত দিয়ে নীতিন নবীনৰ এই ভ্ৰমণে স্পষ্ট কৰি দিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ বিদেশী অনুপ্ৰৱেশ আৰু উন্নয়নক মূল ঢাল হিচাপে ব্যৱহাৰ কৰিব কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ সৈতে বৰ্তমানৰ ডিজিটেল লেনদেন আৰু হিতাধিকাৰীৰ আঁচনিসমূহৰ তুলনা কৰি ভোটাৰৰ মন জয় কৰাই হৈছে দলটোৰ বৰ্তমানৰ কৌশল এটা জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 28 ডিচেম্বৰ 2025ৰ দেওবাৰৰ দিনটো অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ থাকিব পুৱাৰ ভাগত পাতলৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে যদিও বেলা বহাৰ লগে লগে উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব কাইলৈ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 6:11 আৰু সূৰ্যাস্ত হ'ব 4:40 এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ সাৱধান 1 জানুৱাৰীৰ পৰা সলনি হ'ব আপোনাৰ দৈনন্দিন জীৱনৰ এই গুৰুত্বপূৰ্ণ নিয়মসমূহ নতুন বছৰ 2024 সমাগত 2025ক বিদায় দি নতুন আশাৰে আগবঢ়াৰ মাজতে 1 জানুৱাৰীৰ পৰা দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত ব্যাপক পৰিৱৰ্তন ঘটিবলৈ গৈ আছে বেংকিং সেৱাৰ পৰা আৰম্ভ কৰি সিম কাৰ্ড আৰু ৰন্ধন গেছলৈকে হ'বলগীয়া এই সালসলনিয়ে প্ৰতিগৰাকী নাগৰিকৰ পকেট আৰু জীৱনশৈলীত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পেন আধাৰ লিংক নকৰিলে অচল হ'ব বেংক একাউণ্ট ডিচেম্বৰ মাহৰ ভিতৰতে পেন আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে যদিহে 31 ডিচেম্বৰৰ ভিতৰত আপুনি এই কাম নকৰে তেন্তে 1 জানুৱাৰীৰ পৰা আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব ইয়াৰ ফলত আয়কৰ ৰিফাণ্ড লাভত বাধা আহিব পাৰে বেংকিং লেনদেনত সমস্যাৰ সৃষ্টি হ'ব চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকিব 2 বেংকিং আৰু ঋণ ক্ষেত্ৰত সকাহ নতুন বছৰৰ আৰম্ভণিতে ঋণগ্ৰস্তসকলৰ বাবে আহিব পাৰে ভাল খবৰ SBI পঞ্জাৱ নেশ্যনেল বেংক আৰু HDFC বেংকে ঋণৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি ফিক্সড ডিপজিটৰ সুতৰ হাৰটো নতুন সালসলনি 1 জানুৱাৰীৰ পৰা কৰা হ'ব 3 সিম কাৰ্ড আৰু ডিজিটেল সুৰক্ষা সাইবাৰ অপৰাধ আৰু প্ৰবঞ্চনা ৰোধ কৰিবলৈ চৰকাৰে ডিজিটেল লেনদেন আৰু সিম কাৰ্ড ভেৰিফিকেশ্যনৰ নিয়ম অধিক কঠোৰ কৰিব হোৱাটছএপ বা টেলিগ্ৰামৰ দৰে মেছেজিং এপৰ জৰিয়তে হোৱা জালিয়াতি ৰোধ কৰিবলৈ কিছুমান বিশেষ বাধা আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে 1 জানুৱাৰীৰ পৰা নতুন সিম কাৰ্ড লোৱাৰ প্ৰক্ৰিয়াও অধিক জটিল হ'ব পাৰে কৃষকৰ বাবে নতুন উপহাৰ একক আইডি PM কিষাণ আঁচনিৰ অধীনত কৃষকসকলক অধিক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে এক একক আইডি অৰ্থাৎ ইউনিক আইডি প্ৰদান কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়াৰ পৰা বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ ক্ষতি হ'লেও শস্য বীমা আঁচনিৰ জৰিয়তে ক্ষতিপূৰণৰ বাবে দাবী জনাব পাৰিব পকেটত কোপ বাহন আৰু LPGৰ মূল্য নতুন বছৰত বাহন কিনাৰ পৰিকল্পনা থকা সকলৰ বাবে আছে বেয়া খবৰ 1 জানুৱাৰীৰ পৰা বিভিন্ন কোম্পানীৰ বাহনৰ দাম বৃদ্ধি পাব লগতে প্ৰতি মাহৰ দৰে 1 তাৰিখে ৰন্ধন গেছৰ অৰ্থাৎ LPGৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব যিয়ে ঘৰুৱা বাজেটত প্ৰভাৱ পেলাব পাৰে চৰকাৰৰ এই সিদ্ধান্তসমূহৰ মূল লক্ষ্য হৈছে ডিজিটেল সুৰক্ষা আৰু স্বচ্ছতা বৃদ্ধি কৰা যদিও পেন আধাৰ লিংক বা সিম ভেৰিফিকেশ্যনৰ দৰে নিয়মে সাময়িকভাৱে গ্ৰাহকক অসুবিধা দিব পাৰে দীৰ্ঘম্যাদী ভিত্তিত ই বিত্তীয় জালিয়াতি হ্ৰাস কৰিব আনহাতে বেংকৰ ঋণৰ হাৰ হ্ৰাস পালে মধ্যবিত্ত শ্ৰেণীৰ বাবে ই এক ডাঙৰ সকাহ হ'ব পাৰে এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ PV সিন্ধু BWF এথলেটিক্স কমিছনৰ অধ্যক্ষৰ দায়িত্ব ভাৰতীয় বেডমিণ্টনৰ বাবে এক আশাৰ খবৰ olympics.com তথ্য অনুসৰি দুবাৰ অলিম্পিক পদক বিজয়ী তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন PV সিন্ধু 2026 পৰা 2019 বৰ্ষৰ বাবে BWF এথলেটিক্স কমিছনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে এই দায়িত্বত থাকি সিন্ধুৱে বেডমিণ্টন বিশ্ব ফেডাৰেশ্যনৰ কাউন্সিলৰ সদস্য হিচাপেও কাম কৰিব যিয়ে খেলুৱৈসকলক সংস্থাটোৰ প্ৰত্যক্ষ কণ্ঠ হিচাপে কাম কৰিব পাৰিব PV সিন্ধুৱে এই দায়িত্ব অৰ্পণ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু পূৰ্বে এই পদত থকা গ্ৰেচিয়া পলিক তেওঁ কৰা অসাধাৰণ কামৰ বাবে স্বীকৃতি দিয়ে সিন্ধুৱে কয় যে সতীৰ্থ খেলুৱৈসকলে এই দায়িত্ব অৰ্পণ কৰাটো মই নম্ৰতা আৰু কৃতজ্ঞতাৰে লাভ কৰা এক সন্মান ইয়াৰ উপৰিও গ্ৰেচিয়া পলিয়ে পূৰ্বৰ কাৰ্যকালত কৰা ব্যতিক্ৰমী কামৰ বাবে আন্তৰিক ধন্যবাদ জনায় এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ সুপ্ত মহামাৰী নিসংগতা প্ৰতি ঘণ্টাত 100 জনৰ মৃত্যু ভয়াৱহ সংকটৰ দিশে বিশ্ব
বৰ্তমানৰ অতি যান্ত্ৰিক যুগত মানুহৰ মাজত যোগাযোগৰ মাধ্যম বৃদ্ধি পালেও মানুহৰ অন্তৰত বৃদ্ধি পাইছে এক গভীৰ শূন্যতা। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO শেহতীয়া তথ্যই উন্মোচন কৰিছে এই ভয়ংকৰ তথ্য। নিসংগতাই বৰ্তমান এক সুপ্ত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। ভয়াৱহ পৰিসংখ্যা। মৃত্যুৰ কিৰিলি বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি 2014 চনৰ পৰা 2019 চনলৈ মাত্ৰ 5টা বছৰৰ ভিতৰতে নিসংগতাৰ বাবে বিশ্বজুৰি বছৰি 8,71,000 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে। এই পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰতি ঘণ্টাত 100 গৰাকী লোকৰ মৃত্যুৰ কাৰণ হৈছে নিসংগতা। বৰ্তমান বিশ্বৰ প্ৰতি 6জন লোকৰ এজন এই মানসিক ব্যাধিত আক্ৰান্ত। আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া। নিযুক্তি দিয়া হৈছে নিসংগতা মন্ত্ৰী। সমস্যাটো কিমান জটিল ৰূপ ধাৰণ কৰিছে সেয়া প্ৰমাণিত হয় জাপান আৰু ব্ৰিটেইনৰ দৰে উন্নত দেশৰ পদক্ষেপৰ পৰা। এই দুই দেশে নিজ নিজ দেশত বিশেষভাৱে নিসংগতা মন্ত্ৰী অৰ্থাৎ মিনিষ্টাৰ অফ লনলিনেছ নিযুক্তি দিছে। ব্ৰিটেইনৰ মন্ত্ৰী ট্ৰেচি ক্ৰাউছে ইতিমধ্যে তেওঁৰ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে। লক্ষ্য, এই বিভাগটোৰ কাম হ'ল সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মনৰ পৰা নিসংগতা আঁতৰাবলৈ চৰকাৰী নীতি প্ৰস্তুত কৰা আৰু সমাজৰ সৈতে তেওঁলোকক সংযুক্ত কৰিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক গোটেই পৃথিৱীখনৰ সৈতে সংযোগ কৰিছে ঠিকেই, কিন্তু মানুহৰ ব্যক্তিগত সম্পৰ্কবোৰ ক্ৰমান্বয়ে পাতল হৈ পৰিছে। নিসংগতা কেৱল মানসিক নহয়, বৰঞ্চ ই উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু দুশ্চিন্তাৰ দৰে শাৰীৰিক সমস্যাৰো অন্যতম কাৰক হৈ পৰিছে। ভাৰতৰ দৰে জনবহুল দেশতো এই সমস্যাটো নীৰৱে শিপাইছে, যাক আমি সময়মতে চিনি পোৱাটো অতি জৰুৰী। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।